ম'হৰ যুঁজখনো খেল, বুলবুল চৰাই যুঁজখনো খেল। ম'হৰ যুঁজত ম'হ নমৰে, কোনোবা এটা দল জিকে কোনোবা এটা দল হাৰে। বুলবুলটো নমৰে চৰাই, যুঁজি পেলাই যুঁজাৰ পিছত এৰি দিয়ে। ৰেচলিঙত মানুহ মৰিব পাৰে, মল্লযুদ্ধতো মানুহ মৰিব পাৰে। মল্লযুদ্ধ হ'বলৈ দিছে, ৰেচলিঙৰ বক্সিং হ'ব পাৰে, চব হ'ব পাৰে, কিন্তু ম'হৰ যুঁজ হ'ব নোৱাৰে। সুপ্ৰিম কোৰ্টৰ বা আইন যিসকল ৰক্ষক বিচাৰক, তেওঁলোকৰ প্ৰেম ম'হৰ প্ৰতিহে আছে নেকি, মানুহৰ প্ৰতি নাই নেকি? তেওঁলোকে কিয় বেন নকৰে? বক্সিং খেলটো বন্ধ কৰক, মল্লযুদ্ধ বন্ধ কৰক। মানুহৰ এইটো ম'হৰ যুঁজ নহয়, এইটো অসমীয়া জাতিৰ স্বাভিমান, জাতিৰ এইটো এটা সংস্কৃতি, ম'হ যুঁজ, বুলবুল যুঁজ। আৰু সেইকাৰণে মই ক'ব খুজিছোঁ সুপ্ৰিম কোৰ্টৰ মাননীয় বিচাৰকসকলক, তোমালোকে বহুত কৰিবলগীয়া আছে, সেইবোৰ কৰা। এটা জাতিৰ এটা পৰম্পৰা ধ্বংস কৰাৰ কাৰণে তোমালোকে মনোযোগ দিয়াটো আমি প্ৰত্যাহাৰ নকৰিলে আমাৰ মানুহে তেওঁলোকৰ নিৰ্দেশ নুশুনাকৈ মই আহ্বান কৰিম আমাৰ ম'হক অহা বছৰৰ পৰা ফুল চুইঙত ম'হৰ যুঁজ কৰক, ফুল চুইঙত বুলবুল যুঁজ কৰক। মোৰ এপিল, আৰু তেওঁলোকৰ বিপদ হ'লে মই আছোঁ।